নমস্কাৰ সমূহ অসমবাসী ৰাইজক ৭২তম গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমি সংস্কাৰ লাইভ 24 এটা বিশেষ অনুষ্ঠান আয়োজন কৰিছো। আজি আমাৰ মাজত আছে কণ্ঠশিল্পী প্ৰিন্সিপ্ৰিয়া সন্দিকৈ। প্ৰথমে তোমাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। ধন্যবাদ। আমাৰ অনুষ্ঠানটোৰ আৰম্ভণিতে তোমাৰ ওপৰত কণ্ঠৰে এটি আমি গীত শুনিবলৈ আগবাঢ়িম। কি শুনাবা? মই প্ৰথমতে এটি ভজন শুনাম।
এতিয়া তোমাক সুধিব বিচাৰিছোঁ তোমাৰ সংগীতৰ যাত্ৰাৰ আৰম্ভণি। মই সৰুৰ পৰাই গান গাওঁ। তাৰপিছত ক্লাছ 3ত মই দীপাদাস হাজৰিকা বাইদেউৰ ওচৰত ক্লাছ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছত এতিয়ালৈকে মই গাই আহিছোঁ গান। তেওঁৰ ওচৰতে শিকোঁ আৰু হিৰুমণি ছাৰো আহে, নীলিম ছাৰেও শিকায়। বৰ্তমান কাৰ ওচৰত শিকি আছা? দীপাদাস হাজৰিকা বাইদেউৰ ওচৰতে শিকি আছোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি সংগীতক লৈ? ছিংগিং মোৰ হবি হয়, সেইকাৰণে মই এগৰাকী ভাল ছিংগাৰ হ'ব বিচাৰোঁ। ধন্যবাদ থাকিল। ইয়াৰ পাছত তুমি গণতন্ত্ৰ দিৱস উপলক্ষে কি শুনাবা আমাক? মই এটি পেট্ৰিয়টিক ছং গাব লৈছোঁ। সুধিব বিচাৰিছোঁ তুমি সংগীতৰ লগত কেনেদৰে জড়িত হ'লা, ক'ৰ পৰা তুমি অনুপ্ৰেৰণা লাভ কৰিলা? অনুপ্ৰেৰণা মোক মোৰ ফেমিলিয়ে দিয়ে, তাৰপিছত মোৰ ফ্ৰেণ্ডছবোৰে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও, আৰু চবেই মোক অনুপ্ৰেৰণা দিছে। তুমি কেনেদৰে ভাবিলা মানে সংগীত জগতখনত তুমি যাবা, সংগীত পৰিৱেশন কৰিবা, সংগীতৰ মাজতে থাকিবা? আগতে যেতিয়া মই টিভিত গান দেখোঁ তেতিয়া মোৰো এনেকুৱা লাগে যে মোৰো এনেকৈ টিভিত আহিবলৈ মন গৈছে, আৰু সেনেকৈ। তোমাৰ ফেমিলিত কোনোবা আছে নেকি গান গোৱা? মায়ে গায় আৰু ভণ্টিও এতিয়া শিকি আছে আৰু। ইয়াৰ পিছত কি শুনাবা? মই এতিয়া হিন্দী গীত শুনাব লৈছোঁ।
ভাল লাগিলে ইয়াৰ পাছতে তোমাক সুধিব বিচাৰিছো আজিলৈকে তুমি এনেকুৱা কিবা অনুষ্ঠানত অংশগ্ৰহণ কৰিছানে কৰিছো কি অনুষ্ঠানত কৰিছা জিলা পৰ্যায়ত বা তোমাৰ অসম ভিত্তিক মই দুবাৰ ভয়েস অফ লখিমপুৰ পাৰ্টিসিপেট কৰিলো আৰু দুইবাৰে মই কিতাপ লাভ কৰিছো ইয়াৰ পাছত কি শুনাবা তুমি মই এতিয়া অনিমা চৌধুৰী বাইদেউৰ এটি গীত শুনাব লৈছো ইয়াৰ পাছত তোমাক মই সুধিব বিচাৰিছো সংগীতৰ বিহনে তুমি কি কি কৰা মই আৰ্ট কৰো আৰু আগতে নাচিছিলো কিন্তু এতিয়া নানাচো কিয় নাচাটো এৰিলা কিয় ক্লাস 4 তে এলো কাৰণ মানে ক্লাস 5 ৰ পৰা অকন পঢ়াটো অকন টাফ হৈ গৈছিলে হেতু কাৰণে ইমানখিনি হ্যান্ডেল কৰিব পৰা নাছিলো হেতু কাৰণে এৰি দিবলগীয়া হ'ল বৰ্তমান কি পঢ়ি আছা তুমি মই ক্লাস 8 ত পঢ়ি আছো আৰু ভৱিষ্যতে কি হ'ব মন আছে ভৱিষ্যতে মই এগৰাকী আইএএস অফিচাৰ হ'বলৈ মন আছে তাৰ মাজত তুমি সংগীতটো কেনেকৈ আগবঢ়াই নিবা আসলতে সংগীতটো মোৰ হবি হয় সেইকাৰণে তেনেকে আগবঢ়াই নিম মানে কাম কৰাৰ মাজেৰে মানে চৰ্চা কৰি থাকিম আৰু তোমাৰ বৰ্তমানলৈকে নিজৰ স্বৰচিত কিবা আছে নেকি সংগীত এনেকৈ কিবা তুমি নিজে ৰচনা কৰিছা নেকি এতিয়ালৈকে নাই কৰা কিন্তু মই এবাৰ কভাৰ সং এটা বনাইছিলো এইবাৰ কি শুনাবা এবাৰ মই সুৰেখা চেত্ৰীৰ বাইদেউৰ এটি গীত গাব লৈছো
ব্যস্ততাৰ মাজত তোমাৰ পঢ়া শুনাৰ মাজত তুমি সংগীতটো কেনেদৰে আগবঢ়াই নিয়া তুমি অভ্যাস কেনেকৈ কৰা মই উইকেণ্ডত প্ৰেক্টিছ কৰোঁ আৰু এইকেইটা দিন মই মানে পঢ়োঁ তাৰপিছত কেতিয়াবা শুনো গানো তাৰ মাজতে তোমাৰ প্ৰিয় গায়ক কোন মোৰ প্ৰিয় গায়ক হৈছে অৰিজিত সিং আৰু আলকা য়াগনিক আৰু অসমৰ ডক্টৰ ভূপেন হাজৰিকা এইবাৰ আমাৰ অনুষ্ঠান সামৰিব হৈছে আৰু অনুষ্ঠানৰ শেষত তুমি তোমাৰ পৰা তোমাৰ কণ্ঠেৰে আমি এটি বিহুৰীয়া গীত শুনিব বিচাৰিম ধন্যবাদ জনাইছো লগতে বাদ্যযন্ত্ৰত থকা শিল্পীসকলকো আমি ধন্যবাদ জনাইছো তেওঁলোকে আমাৰ অনুষ্ঠানটিৰ শুভা আৰু বৰ্ধন কৰিলে এনেদৰে তুমি সংগীতৰ জগতখনত আগবঢ়াই যোৱা তাৰে আমি কামনা কৰিছো ধন্যবাদ শেষত কিবা ক'ব বিচাৰিবা নেকি মই সকলো ৰাইজলে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ অশেষত মই সকলো দৰ্শকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মই সংগীতৰ জগতখনত আগবাঢ়ি যাব পাৰোঁ যেন ধন্যবাদ আজিৰ অনুষ্ঠান ইমানেই চাই থাকিব সংস্কাৰ লাইভ 24 অহা 13 ফেব্ৰুৱাৰীত সন্ধিয়া 6 বজাত আপোনালোকৰ মাজলৈ আহি আছে অভি ফুকনৰ এটি হিন্দী গীত হামনাফা মেৰে গীতটি আপোনালোকে উপভোগ কৰিব পাব ইউটিউব চেনেল ষ্ট্ৰিং ৰেকৰ্ডছত সকলোৱে গীতটি আঁকোৱালি ল'ব বুলি আমি আশাবাদী